আজি মই ব্ৰেকফাষ্টত পোহা বনালোঁ আৰু তাৰ বাবে মই প্ৰথমে চিৰাখিনি ভালদৰে ধুই ল'লোঁ আৰু ধুই লৈ এখন চেকনিত ৰাখিলোঁ যাতে পানীখিনি ভালদৰে নিগৰি যায়। এতিয়া কেৰাহীত তেল গৰম কৰিলোঁ আৰু সেই তেলত মই কেইটামান ক'লা সৰিয়হ, নৰসিংহ পাত আৰু পিঁয়াজ দিলোঁ। এইখিনি অকণমান সময় ভাজিলোঁ আৰু এইখিনি ভজাৰ পাছতে তাত কেঁচা জলকীয়া, নিমখ, হালধি আৰু অকণমান চেনি দিলোঁ আৰু এইখিনি ভাজি লৈ তাৰ ওপৰত মই চিৰাখিনি দি দিলোঁ আৰু চিৰাখিনি দি মই 1 মিনিটমান সময়হে ভাজিছোঁ। এইটো খুব সোনকালেই হয় আৰু তাৰ ওপৰত মই ভজা বাদাম আছিলে সেই ভজা বাদাম দি দিলোঁ আৰু মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। খুব কম সময়ত হোৱা ডিছ এইটো, আপোনালোকেও কিন্তু ট্ৰাই কৰি চাব পাৰে আৰু মই চাহৰ লগত গৰমে গৰমে খালোঁ, খুবেই ভাল লাগিল।